আমাৰ অসমত এই যিমান মানুহে আমাক ৰেচন কাৰ্ড যাৰ ৰেচন কাৰ্ড আছে আৰু যোনে বিনামূলীয়া চাউল লয় তাৰে 97% 97% মানুহে ৰেচন কাৰ্ডত চাউল লোৱাৰ আগতে মেচিনত নিজৰ আঙুঠি দি পেলাই আঙুলি দি পেলাই ল'ব লাগে। তাৰ ফলত প্ৰায় ৬২ লাখ হিতাধিকাৰী আমাৰ এনেকুৱা ওলাল যোনে ৰেচন কাৰ্ডত আঙুলি দিব নাহে। তাৰ ভিতৰত কিছু লোক মৃত্যুও হৈছিলে, কিছু লোক অসমৰ বাহিৰলৈ কাম কৰিবলৈ গৈছিলে। ইয়াৰ পিছত আমি আৰু এটা সিদ্ধান্ত ললো যে এখন ঘৰত যদি 5টা পৰিয়াল থাকে আৰু দুজন যদি কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত কাম কৰি আছে, 3জন যদি গুৱাহাটীত আছে, অসমৰ ৰেচন কাৰ্ডখনৰ ওপৰতেই 3জনে গুৱাহাটীত চাউল ল'ব আৰু কৰ্ণাটকত থকা জনে তাৰে ৰেচন কাৰ্ডৰ দোকানৰ পৰা 2জনে চাউল ল'ব। অৰ্থাৎ অসমৰ ৰেচন কাৰ্ডখন আমি গোটেই দেশতে যেনেকে টকা আমাৰ ইয়াতে গান্ধীৰ ফটো থকা টকা যেনেকে অসম আৰু ভাৰতৰ চুকে কোণে চলে, তেনেকে আমাৰ ৰেচন কাৰ্ডখনো আমি গোটেই ভাৰতবৰ্ষতে প্ৰচলন কৰোৱালো। এতিয়া যদি আজি ইয়াত উপস্থিত থকা কোনোবা এটা পৰিয়ালে কালি যদি কলিকতা দিল্লীলৈকে যায় কিন্তু তেওঁ অসমৰ ভোটাৰ, চাকৰি সূত্ৰে কৰ্মসূত্ৰে পৰিয়ালৰ ডাঙৰ ল'ৰাজন সৰু ল'ৰাজন যদি অন্ধ্ৰপ্ৰদেশত যায়, অসমত থকা পৰিয়ালটো আৰু অন্ধ্ৰপ্ৰদেশত থকা পৰিয়ালৰ 2জন সদস্যই নিজৰ ৰেচনটো ভগাই ল'ব পাৰিব। তাৰে ৰেচনৰ দোকানীয়ে 2জনক ৰেচন দিব আৰু 3জনক ৰেচন আমাৰ অসমত সংগ্ৰহ কৰি